হেল্ল' ষ্টুডেণ্ট, কি খবৰ? আশা কৰোঁ ভালে আছে। পঢ়া শুনা কেনে চলি আছে মই কিন্তু নাজানো। আশা কৰোঁ পঢ়া শুনা ভালকৈ চলাইছে আৰু ভালকৈ চলাব, কাৰণ হাতত মাত্ৰ খুব কম সময় আছে। যদিহে এটা চাকৰি পাম বুলি ভাবিছে, অকণমান মনোযোগেৰে পঢ়ক। এইকেইদিনে আপোনালোকৰ সময়, তাৰপিছত কোনো ধৰণৰ কষ্ট কৰিবলৈ প্ৰয়োজন নাই। চাকৰি এটা লওক বিন্দাছ। গতিকে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। গেট 3 গেট 4 কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল, যি পৰীক্ষা হৈ গ'ল যোৱা বছৰ তাৰ উপৰি বছৰ, সকলোবোৰ কুৱেশ্যন আনচাৰ আমি ডিছকাছ কৰি আছোঁ। গেট 3 গেট 4 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ৰিলেটেড ছিৰিজত। গতিকে যদিহে আপোনালোকে এই ছিৰিজটো চোৱা নাই চাব, আৰু লগতে আপোনালোকৰ মডেল কুৱেশ্যনবোৰ যদি আমাৰ পাব বিচাৰে তেনেহ'লে বিশ্বাসী বন্ধু টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হৈ ল'ব পাৰে। আপোনালোকে তাতে মডেল কুৱেশ্যনবোৰ পাব। তো আজি কুৱেশ্যন পেপাৰখন কিমানে শুদ্ধ উত্তৰ দিয়ে ময়ো চাম। গতিকে সকলোৱে কমেণ্টত এনচাৰবোৰ দিবলৈ ট্ৰাই কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে 1% যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু অকণমান জোচত ক'ব জয় আই অসম। অ'কে, আৰম্ভ কৰা হওক। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, তলৰ কোনখন নদী বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাৰ মাজত বৈ যায়? একদম কুইকলি এনচাৰ দিবলৈ ট্ৰাই কৰিবা। হাতত মাত্ৰ কম সময় ল'বা, 1 মিনিটৰ ভিতৰত এনচাৰ দিবলৈ ট্ৰাই কৰিবা, তেতিয়াহে তোমালোকে এটা এক্সাম কুইক কৰিব পাৰিবা। টাইম মেনেজমেণ্ট শিকিবা। অ'কে, তলৰ কোনখন নদী বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাৰ মাজত বৈ গৈছে? ইয়াৰে অপশ্যনকেইটা চাই লোৱা। MCQ কুৱেশ্যন হয়, কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। অকণমান সময় লোৱা, প্ৰয়োজন হ'লে ভিডিঅ'টো প'জ কৰি লোৱা। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনটো হ'ব পাৰে? য়েছ, নৰ্মদা। বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে নৰ্মদা নদী বৈ গৈছে। কুৱেশ্যনটো আহি থাকে প্ৰায়, মনত ৰাখিব। যিবিলাক কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ 100% কমন কুৱেশ্যন হয়, আৰু পৰীক্ষাত এইবিলাক কুৱেশ্যনে আহে। গতিকে আপোনালোকে ভুল ভ্ৰান্তি নোহোৱাকৈ এটা ছিৰিজ কমপ্লিট কৰক, তেতিয়া গম পাব আপোনালোকে বিশ্বাসী বন্ধুৰ ভিডিঅ' কিমান কোৱালিটি আছে। নেক্সট কুৱেশ্যন নম্বৰ 2, কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰটো ক'ত আছে? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ, কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰটো ক'ত আছে? কুৱেশ্যনটো চাই লওক। কুৱেশ্যনটো আছামিছত এইকাৰণে লৈ আহিছোঁ, আছামিছত বহুতৰে সুবিধা হয়। যিবিলাক আছামিছ মিডিয়ামৰ গেট 3 গেট 4 চাকৰি এটা নাপায়, তেওঁলোকৰ কাৰণে আছামিছত সুবিধা হয়। সেইকাৰণে মই আছামিছ ভিডিঅ'টো লৈ আহিছোঁ, কাৰণ বহুতে মোক কমেণ্টত কৈ আছে আৰু বহুতে মোক মেছেজো কৰিছে যে আছামিছত ভিডিঅ'বোৰ লৈ আহিব লাগে, আমাৰ সহায় হয়। গতিকে আছামিছত লৈ আহিছোঁ, আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে। কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰটো ক'ত আছে? ক'ত আছে বাৰু? য়েছ, একদম শুদ্ধ উত্তৰটো হৈছে বি, কটকত আছে। ক'ত আছে? কটকত আছে। অপশ্যন বি ইজ ৰাইট আনচাৰ, কটকত আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3, তলৰ কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল? কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল? এই কেইজনৰ ভিতৰত কোনজন সেই মহান ব্যক্তি যিয়ে সংস্কৃত ব্যাকৰণখন ৰচনা কৰিছিল? অকণমান ব্ৰেইনটোক কষ্ট দিয়কচোন। আজি যদি কষ্ট নিদিয়ে আপোনালোকে জীৱনভৰ কষ্ট পাব লাগিব। য়েছ, শুদ্ধ উত্তৰটো হৈছে পাণিনি। পাণিনিয়ে সংস্কৃতত ব্যাকৰণখন ৰচনা কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো হেড ষ্ট্ৰীমে গংগাক শেষত লগ পায়? কুৱেশ্যনটো আকৌ চাব, তলৰ কোনটো হেড ষ্ট্ৰীমে গংগাক শেষত লগ পায়? অপশ্যনকেইটা চাই লওক। অলকানন্দ, পিণ্ডৰ, মন্দাকিনী, ভাগীৰথী। ইয়াৰ ভিতৰত কোনটো? য়েছ, দ্য ৰাইট আনচাৰ ইজ অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, ভাগীৰথী। অ'কে, অপশ্যন ডি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, যাৰ লৱণ পোহৰৰ প্ৰতি সংবেদনশীল সেই ধাতুটো কি? কুৱেশ্যনটো আকৌ এবাৰ চাব, যাৰ লৱণ পোহৰৰ প্ৰতি সংবেদনশীল সেই ধাতুটো কি? কি হ'ব পাৰে বাৰু? The right answer is option B, ৰূপালী। অ'কে, ৰূপ। কোনটো? ৰূপ। আপোনালোকে গম পাইছে, চিলভাৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 6, পতঞ্জলি। ইয়াৰ ভিতৰত পতঞ্জলি কিহৰ লগত জড়িত আছে? অপশ্যন এ যোগসূত্ৰ, অপশ্যন বি পঞ্চতন্ত্ৰ, অপশ্যন চি ব্ৰহ্মসূত্ৰ, অপশ্যন ডি আয়ুৰ্বেদ সংকলনৰ বাবে সুপৰিচিত। ইয়াৰ ভিতৰত কোনটো ৰাইট আনচাৰ? এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে যে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ প্ৰয়োজন হয়। মই ইংলিছ গ্ৰামাৰৰ ওপৰতো ভিডিঅ' আনিম, মেথছৰ ওপৰতো আনিম। আপোনালোকে যদি ভিডিঅ'বোৰ শ্বেয়াৰ কৰে,
ভিডিঅ'বোৰ চাই তেনেহ'লে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আমি ভিডিঅ' আনি আছোঁ চিলেবাছ ৱাইজ গতিকে 100% কমন কুৱেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোগসূত্ৰ পতঞ্জলি যোগসূত্ৰৰ লগত জড়িত কুৱেশ্যন নম্বৰ 7 লুনি নদীৰ উৎপত্তি পুষ্কৰৰ ওচৰত আৰু তলৰ কোনটোলৈ পানী নিষ্কাশন কৰে কুৱেশ্যনটো আকৌবাৰ ক'ব লুনি নদীৰ উৎপত্তি পুষ্কৰৰ ওচৰত আৰু তলৰ কোনটোলৈ পানী নিষ্কাশন কৰে অপশ্যন এ কাছৰান্ন অপশ্যন বি আৰৱ সাগৰ অপশ্যন চি কেম্পে উপসাগৰ অপশ্যন ডি সম্ভাৰ হ্ৰদ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব বাৰু শুদ্ধ উত্তৰটো হৈছে কচ্ছৰ ৰণ নেক্সট কুৱেশ্যন নম্বৰ 8 তলৰ কোনখন নদীৰ উৎপত্তি পশ্চিম ঘাটৰ ব্ৰহ্মগিৰি ৰেঞ্জত ইয়াৰ ভিতৰত কোনটো নদীৰ উৎপত্তি পশ্চিম ঘাটৰ ব্ৰহ্মগিৰি ৰেঞ্জত আছে শুদ্ধ উত্তৰটো কমেণ্ট কৰক শুদ্ধ উত্তৰ কওঁতাসকলৰ নাম মই ভিডিঅ'ত মাজে মাজে লৈ থাকোঁ যিসকলে শুদ্ধ উত্তৰ দিয়ে গতিকে শুদ্ধ উত্তৰ দিবলৈ ট্ৰাই কৰিব আৰু এটা কুৱেশ্যন আপোনালোকে মিনিমাম 30 ছেকেণ্ডৰ ভিতৰত এনচাৰ দিবলৈ ট্ৰাই কৰিব শুদ্ধ উত্তৰটো হৈছে কাবেৰী অ'কে কাবেৰী নদীখন পশ্চিম ঘাটৰ ব্ৰহ্মগিৰি ৰেঞ্জত উৎপত্তি নেক্সট কুৱেশ্যন নম্বৰ 9 জব উৎপাদন সৰ্বাধিক যিখন দেশত হয় জব কোনখন দেশত সৰ্বাধিক উৎপাদন হয় জব অপশ্যন এ চীন অপশ্যন বি ভাৰত অপশ্যন চি ৰাছিয়া অপশ্যন ডি ফ্ৰান্স ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাছিয়াত জব উৎপাদন সৰ্বাধিক হয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 10 ছুনামি ইয়াৰ ভিতৰত কোনটো ছুনামিৰ লগত জড়িত হাৰকেন ভূমিকম্প সাগৰ তলত হোৱা ভূমিকম্প আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত নহয় ইয়াৰ ভিতৰত ছুনামি কিহৰ ফলত হয় এই কুৱেশ্যনটো প্ৰায় পৰীক্ষাত আহি থাকে এপিএছচি পৰীক্ষাতো আহিছে গতিকে ছুনামিৰ সৈতে ইয়াৰ ভিতৰত কোনটো সংলগ্ন বা কোনটো জড়িত হৈ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৰিকেন অ'কে ছুনামিৰ লগত ইয়াৰ কোনটো জড়িত হাৰিকেন জড়িত নেক্সট কুৱেশ্যন নম্বৰ 11 চাম্বল নদীৰ লগত কি জড়িত হৈ আছে অপশ্যন কেইটা চাই লওক চাম্বল নদীৰ লগত কি জড়িত হৈ আছে ইয়াৰ ভিতৰত অপশ্যন কেইটা চাই লওক পিডিএফটো যদি আপোনাক প্ৰয়োজন হয় মই টেলিগ্ৰাম চেনেলত দি দিম পাই যাব চাম্বল নদীৰ লগত কি জড়িত হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্মদা অৱবাহিকা জড়িত হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 12 ডিডিটি উদ্ভাৱন কৰা হৈছিল ডিডিটি ক'ত উদ্ভাৱন কৰা হৈছিল কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ ডিডিটি ক'ত উদ্ভাৱন কৰা হৈছিল অপশ্যন এ মছলি অপশ্যন বি ৰুডলফ অপশ্যন চি কাৰ্ল বেঞ্চ অপশ্যন ডি ডাল্টন The right answer is DDT a মছলিত উৎপাদন কৰা হৈছিল অপশ্যন এ is the right answer DDT ক'ত উদ্ভাৱন কৰা হৈছিল মছলি নেক্সট কুৱেশ্যন নম্বৰ 13 আগ্নেয়গিৰি বিস্ফোৰণ ইয়াৰ ভিতৰত কোনটো জড়িত হৈ আছে আগ্নেয়গিৰি বিস্ফোৰণৰ লগত কোনটো জড়িত হৈ আছে Yes the right answer is option A is the right answer বাল্টিক সাগৰ আগ্নেয়গিৰি বিস্ফোৰণৰ লগত জড়িত হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 14 সিন্ধু নদীৰ উৎপত্তি ইয়াৰ ভিতৰত ক'ৰ পৰা সিন্ধু নদীৰ উৎপত্তি হৈছিল The right answer is তিব্বতৰ পৰা সিন্ধু নদীৰ উৎপত্তি হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 15 সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটোৰ নাম কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি প্ৰায় আহি থকা কুৱেশ্যন হয় গতিকে কুৱেশ্যনবোৰ ভালকৈ মন দিব আৰু যিসকলে ভিডিঅ'বোৰ নাচাই আমনি পাইছে অৱহেলা কৰিছে তেওঁলোকে কৈছোঁ জীৱনত আপোনালোকে বহি থাকিলেও চাকৰি নাপাব কাৰণ আপোনালোকৰ এলেহুৱা ভাৱটো আপোনালোকে এৰক ৰাতিপুৱা সোনকালে উঠি পঢ়ক আপোনালোকে যিটো ছাবজেক্ট টান পায় সেইটো ছাবজেক্ট পঢ়িবলৈ ট্ৰাই কৰক সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কোনটো ইয়াৰ ভিতৰত কোনটো হ'ব যেন লাগিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কোনটো বাৰু শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰক সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কোনটো শুক্ৰ মংগল বৃহস্পতি বুধ এইটো কুৱেশ্যন আপোনালোকে মোক এনচাৰ দিয়ক সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো কোনটো নেক্সট কুৱেশ্যন নম্বৰ 16 তলৰ কোনখন নদীৰ লগত চাম্বল নদী মিলি যায় ইয়াৰ ভিতৰত কোনখন নদীৰ লগত চাম্বল নদী মিলি যায় শুদ্ধ উত্তৰটো হৈছে যমুনা নদীৰ লগত চাম্বল নদী মিলি যায় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 17 ভাৰতত বিদ্যুৎ যোগান প্ৰথম ক'ত প্ৰৱৰ্তন কৰা হৈছিল ভাৰতত প্ৰথম ক'ত বিদ্যুৎ যোগান প্ৰৱৰ্তন কৰা হৈছিল এইটো কুৱেশ্যন বিৰাট ইম্পৰ্টেণ্ট হয় আহিব পাৰে মুম্বাই দেহৰাদুন দাৰ্জিলিং চেন্নাই ইয়াৰ ভিতৰত ক'ত প্ৰথম ইলেক্ট্ৰিচিটি আৰম্ভ কৰা হৈছিল ষ্টাৰ্ট কৰা হৈছিল The right answer is option C is the right answer দাৰ্জিলিঙত প্ৰথমতে ইলেক্ট্ৰিচিটি আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 18 অমৰাৱতী
ফবনী, হেমাৱতী আৰু কবিনীৰ তলৰ কোনখন নদীৰ উপনৈ? ইয়াৰ ভিতৰত তলৰ কোনখন নদীৰ উপনৈ? শুদ্ধটো হৈছে কাবেৰী। কাবেৰী নদীখন উপনৈ। নেক্সট কুৱেশ্যন নম্বৰ 19। তলৰ কোনটো ভাৰত নিৰ্মাণ আঁচনিৰ সৈতে জড়িত? ইয়াৰ ভিতৰত কোনটো ভাৰত নিৰ্মাণ আঁচনিৰ সৈতে জড়িত? The right answer is option C. আন্তঃগাঁথনি উন্নয়ন। এই আঁচনিখন ভাৰত নিৰ্মাণ আঁচনিৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 20। কোনখন উপদ্বীপীয় নদীৰ প্ৰৱাহ কম ঋতুভিত্তিক? য়েছ, শুদ্ধ উত্তৰটো কমেণ্ট কৰক। একদম মনোযোগেৰে পঢ়ক, মনোযোগেৰে অকণমান নিজক টাইম দিয়ক, তেনেহ'লে আপোনালোকে গম পাব যে আপোনালোকে কিমান পাৰিছে। অ'কে, কোনখন উপদ্বীপীয় নদীৰ প্ৰৱাহ কম ঋতুভিত্তিক? শুদ্ধ উত্তৰটো হ'ব অপশ্যন য়েছ, অপশ্যন চি ইজ ৰাইট আনচাৰ, গোদাবৰী। নেক্সট কুৱেশ্যন নম্বৰ 21। তলৰ কোনটো বন্দৰ ভাৰতৰ আটাইতকৈ পুৰণি বন্দৰ? ইয়াৰ ভিতৰত অল্ডেষ্ট আমাৰ কোনটো বন্দৰ? গম পাইছেনে? বিমান বন্দৰ আপোনালোকে জানে? ইয়াৰ ভিতৰত কোনটো আটাইতকৈ পুৰণা বিমান বন্দৰ? য়েছ, শুদ্ধ উত্তৰটো হৈছে চেন্নাই বন্দৰ। চেন্নাই বন্দৰটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি বন্দৰ। নেক্সট কুৱেশ্যন নম্বৰ 22। তলৰ কোনটো স্থানত অলকনন্দা আৰু ভাগীৰথী নদী একত্ৰিত হৈ গংগা নদী গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰটো কওকচোন। তলৰ কোনটো স্থানত অলকনন্দা আৰু ভাগীৰথী নদী একত্ৰিত হৈ গংগা গঠন হয়? কোনটো স্থানত বাৰু? The right answer is option yes, option A, দেৱপ্ৰয়াগ। দেৱপ্ৰয়াগ স্থানত গংগা নদী উৎপত্তি হয়, অলকনন্দা আৰু ভাগীৰথী নদী মিলি। নেক্সট কুৱেশ্যন নম্বৰ 23। তলৰ কোনটো পাৰমাণৱিক শক্তি কেন্দ্ৰ নহয়? ইয়াৰ ভিতৰত কোনটো পাৰমাণৱিক শক্তি কেন্দ্ৰ নহয়? শুদ্ধ উত্তৰটো হৈছে চামেৰা। চামেৰা পাৰমাণৱিক শক্তিৰ অংশ নহয়। তো বন্ধুসকল, এয়া আছিল আজি আছামী ডাইৰেক্ট ৰিকমেণ্টৰ আহিবলগীয়া পৰীক্ষাৰ কেইখনমান প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন, লগতে আপকামিং এক্সামৰ কাৰণে মডেল কুৱেশ্যন ইয়াতে দিয়া হৈছে। আশা কৰোঁ চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকে অকণমান যদি লাইক কৰে, কমেণ্ট কৰে, তেতিয়াহে আমি গম পাম যে আপোনালোকে ভিডিঅ'বোৰ চাইছে। গতিকে ভিডিঅ'বোৰ যদি ভাল লাগিছে তেতিয়াহে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব, কোনো কথা নাই। আৰু বিশ্বাসী বন্ধুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।